আমাৰ প্ৰভু তথা উদ্ধাৰকৰ্তা যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ অতুল্য নামৰ দৈনিকগতি শুনোতালৈ বিশেষ অভিনন্দন। আজি 27 আগষ্ট দিন মঙলবাৰ 2024। আজি যি বিষয় আমি পাঠ কৰিম, যি বিষয় শিকিম, এয়া হ'ল ঈশ্বৰৰ পুত্ৰ। আহক আমি চাওঁ পবিত্ৰ শাস্ত্ৰৰ বিষয়ে কি আমি পাঠ কৰিম। ৰোমিয়া 1 অধ্যায় 3 পদ আৰু 4 পদ আহক আমি পাঠ কৰোঁ। সেয়াতে পুত্ৰ যীশুখ্ৰীষ্টৰ বিষয়ে শুভবাৰ্তা, যিজনে মানৱ ৰূপে দাউদৰ বংশত জন্মিছিল। তেওঁ পবিত্ৰ আত্মাৰ শক্তিৰ যোগেদি ঈশ্বৰৰ পুত্ৰৰূপে ঘোষণা কৰা হৈছে। পবিত্ৰতাৰ দ্বাৰা মৃত্যুৰ পৰা পুনৰুত্থিত হ'ল তেওঁৱে আমাৰ প্ৰভু যীশুখ্ৰীষ্ট। বাৰ্টিমিয়া অন্ধ মানুহ তিমাইৰ পুত্ৰ আছিল। ঈশ্বৰৰ পৰিত্ৰাণ পোৱা সন্তানসকলৰ কিছুমান আদমৰ পুত্ৰ, কিছুমান খ্ৰীষ্টৰ সন্তান। আদমৰ স্বভাৱে আমাক পাপৰ দাসত্ব ৰাখিবলৈ চেষ্টা কৰে, কিন্তু খ্ৰীষ্টৰ স্বভাৱে আমাক পাপৰ পৰা মুক্ত কৰে, আমাক পৰিষ্কাৰ কৰে, আমাক ধাৰ্মিক আৰু পবিত্ৰ কৰে, কাৰণ যীশুখ্ৰীষ্ট আদমৰ বংশত আহিছিল। সেয়ে তেওঁ মানুহৰ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ দ্বাৰা গৰ্ভধাৰণ হোৱাৰ বাবে তেওঁ ঈশ্বৰৰ পুত্ৰ আছিল। যদিও তেওঁ এই জগতলৈ আহিছিল সমগ্ৰ মানৱ জাতিৰ পাপ আৰু অপৰাধ ক্ৰুচ বহন কৰিব, তথাপিও তেওঁ আত্মাত ঈশ্বৰৰ পুত্ৰ। প্ৰতিজন মানুহৰ ভিতৰত সদায় দুটা বস্তুৱে কাম কৰি থাকে, ঈশ্বৰৰ মাংস আৰু আত্মা। শাৰীৰিক মনবোৰে মৃত্যুৰ দিশে লৈ যায়। ৰোমিয়া 8 অধ্যায় 6-7 পদত লিখা আছে, কাৰণ মাংসৰ ভাৱ হ'ল মৃত্যু, কিন্তু আত্মাৰ ভাৱ হৈছে জীৱন আৰু শান্তি। কিয়নো মাংসৰ ভাৱ ঈশ্বৰলৈকে শত্ৰুতা, কাৰণ সেই ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ'বও নোৱাৰে। আপুনি যিমানে মাংসক দমন কৰিব, আত্মাক গুৰুত্ব দিব আৰু আত্মাৰ অনুসাৰে চলিব, সিমানে আপুনি ঈশ্বৰৰ সন্তানৰ দৰে হ'ব। প্ৰভুৱে তোমালোকৰ ওপৰত আনন্দিত হ'ব। যেতিয়া আপুনি ঈশ্বৰৰ সন্তান হ'ব, তেতিয়া শাস্ত্ৰ আপোনাৰ বাবে অতি আনন্দৰ উৎস হৈ পৰিব। প্ৰভুৰ ঘৰলৈ যাবলৈ আপুনি উত্তেজিত হ'ব। ঈশ্বৰৰ সন্তানৰ সৈতে যোগাযোগ, প্ৰাৰ্থনা কৰিবলৈ, আৰাধনা কৰিবলৈ আপুনি আনন্দ অনুভৱ কৰিব। তেতিয়া আপুনি পৃথিৱীত স্বৰ্গৰ আনন্দ পাব। যেতিয়া এজন ব্যক্তি কালবাৰী ক্ৰুচলৈ আহে আৰু যীশুখ্ৰীষ্টক তেওঁ প্ৰভুৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰে, তেতিয়া তেওঁ ঈশ্বৰৰ সন্তান হৈ পৰে। তেওঁ অন্তৰ্নিহিত আত্মা ভালদৰে ধুই শুদ্ধ কৰা হয়। সেই অৱস্থাত যদি তেওঁ পুত্ৰ হিচাপে পিতৃক বিচাৰে, তেন্তে পবিত্ৰ আত্মাৰ দান লাভ কৰিব। শাস্ত্ৰই কৈছে মঠি 7 অধ্যায় 11 পদত, তোমালোকে দুষ্ট হৈও যদি নিজৰ সন্তানক উত্তম বস্তু দিব জানা, তেনেহ'লে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত যিসকল বিচাৰে, সেই লোকসকলক জানো তেওঁ অধিক ৰূপে ভাল বস্তু নিদিব। লুক 11 অধ্যায় 13 পদত লিখা আছে, এতেকে তোমালোকে দুজন হৈও যদি নিজ নিজ সন্তানক তোমালোকে যদি ভাল বস্তু দিব জানা, তেন্তে তাতকৈ তোমাৰ স্বৰ্গত থকা পিতৃয়ে তেওঁ খোজা লোকসকলক পবিত্ৰ আত্মা নিদিবনে? ঈশ্বৰৰ সন্তান আপোনালোকে আটাই ঈশ্বৰৰ পুত্ৰ। ঈশ্বৰে তেওঁ পুত্ৰ আত্মা নিজৰ ৰূপৰ পৰা আমাৰ হৃদয়লৈ পঠিয়াই দিয়ে। আত্মাই আব্বা পিতা এই বুলি মাতে। গালাটীয়া 4 অধ্যায় 6 পদ। মন কৰিবলগীয়া ধ্যান কৰা সন্ধিয়াৰ বাবে যি পদ, এয়া হ'ল যোৱান 7 অধ্যায় 38 পদ। যিকোনো মোত বিশ্বাস কৰে, ধৰ্মশাস্ত্ৰত কোৱাৰ দৰে তেওঁৰ ভিতৰৰ পৰা জীৱনময় জলৰ নৈবোৰ ওলাই যাব। আজি পবিত্ৰ বাক্য পঢ়াৰ যোগেদি প্ৰভু যীশুৱে পঢ়োতা শুনোতা সকলোবোৰ দৃশ্য অসীম আশীৰ্বাদ আজি পৰা সদায় কালে সকলো থাকক। ধন্যবাদ। আমিন।